যাৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই লুকাই আছিল বান্দৰবাৰীৰ হাবিত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী সুদক্ষ ৰাজনীতিবিদ, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী। এইগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ লখিমপুৰৰ সৈতে আছে এক ওতঃপ্ৰোত সম্পৰ্ক। লখিমপুৰতে আছে লৰালি কালৰ হিমন্ত বিশ্ব শৰ্মাৰ বহু মিঠা তিতা স্মৃতি। হিমন্ত বিশ্ব শৰ্মা তেতিয়া চেঙেলীয়া ল'ৰা, হাফ পেণ্ট পিন্ধি ঘূৰি ফুৰে। সেই সময় আছিল অসম আন্দোলনৰ ভৰপক সময়। সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰি থকা লখিমপুৰৰ ঢেবৰ গোহাঁই বৰুৱাৰ সৈতে একেলগে প্ৰায়ে থাকে হিমন্ত বিশ্ব শৰ্মা। নিতৌ লগ হৈ থাকে ভৃগু ফুকন প্ৰফুল্ল মহন্তৰ সৈতেও। সেই বাল্যকালতেই অসম আন্দোলনত নামি পৰিছিল হিমন্ত বিশ্ব শৰ্মা। সেই সময়ত আন্দোলনৰ বহু কাৰ্যসূচী গৈছিল হিমন্ত বিশ্ব শৰ্মা। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ঢেবৰ গোহাঁই বৰুৱাই আন্দোলনৰ সময়ত নিৰ্যাতিত হৈছিল। কেইবাবাৰো যাবলগীয়া হৈছিল জেললৈ। বৰ্তমান লখিমপুৰৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা, জিলা বাৰ এছ'চিয়েশ্যনৰ সভাপতি ঢেবৰ গোহাঁই বৰুৱাই ৰোমন্থন কৰিলে অসম আন্দোলনৰ বহু স্মৃতি। ৭৯ চনত গুৱাহাটী ইউনিভাৰ্চিটি ল কলেজৰ জেনেৰেল ছেক্ৰেটাৰী হৈছিলোঁ আৰু এই সূত্ৰে মই সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য আছিলোঁ। আৰু যেতিয়াই প্ৰথমতে তাত ধৰা পৰিছিল যে হীৰালাল পাটোৱাৰীৰ যিটো MP সমষ্টি মঙলদৈত যেতিয়া বাই ইলেকশ্যন হৈছিল, তেতিয়া বহুত বিদেশী তাত ধৰা পৰিছিল। আৰু তেতিয়াই প্ৰথমবাৰ কাৰণে নগাঁও কলেজত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহকৰ সভা হৈছিল আৰু এই সভাতেই অসমত পৰা বিদেশী বিতাৰণৰ এটা আন্দোলনৰ কাৰ্যসূচী লোৱা হৈছিল। আৰু সেইখন প্ৰথম মিটিঙতো মই আছিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ। কেইবাবাৰো পুলিচৰ নিৰ্যাতিত হৈছিলোঁ। আৰু এবাৰ মই ঘৰলৈ আহোঁতে লখিমপুৰত মোক ৰাস্তাৰ পৰা খেদি নি লালুকত পুলিচে ধৰি মোক আকৌ সুমুৱাই দিছিল। এবাৰ লখিমপুৰলৈ আহোঁতে প্ৰফুল্ল মহন্ত, ললিত ৰাজখোৱাকে ধৰি সকলোকে পুলিচে মাৰপিট কৰিছিল। হিমন্ত বিশ্ব শৰ্মা আৰু ঢেবৰ গোহাঁই বৰুৱাই তাৰ পৰা পলাই মৈদমিয়াৰ পিছফালে থকা বান্দৰবাৰীৰ ডাঙৰ হাবিত লুকাই আছিল। আন্ধাৰ হোৱাৰ লগে লগে দলনিৰ মাজেৰে দৌৰি আহি ঘৰ সোমাইছিল। এই ঘৰটোতেই লুকাই ৰাখিছিল হিমন্ত বিশ্ব শৰ্মাক। এইগৰাকী ঢেবৰ গোহাঁই বৰুৱাই কৈ গ'ল অসম আন্দোলনত তেওঁলোকক নিৰ্যাতিত হোৱাৰ প্ৰতিটো কথা। লখিমপুৰৰ এই ঘৰটোতে লুকাই ৰখা সেই হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ মুখ্যমন্ত্ৰী। জ্যেষ্ঠ অধিবক্তা ঢেবৰ গোহাঁই বৰুৱাই মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক কৰিলে উচ্চ প্ৰশংসা। হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক লৈ কি ক'লে ঢেবৰ গোহাঁই বৰুৱাই? ৭৯ চনত গুৱাহাটী ইউনিভাৰ্চিটি ল কলেজৰ জেনেৰেল ছেক্ৰেটাৰী হৈছিলোঁ আৰু এই সূত্ৰে মই সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য আছিলোঁ। আৰু যেতিয়াই প্ৰথমতে তাত ধৰা পৰিছিল যে হীৰালাল পাটোৱাৰীৰ যিটো MP সমষ্টি মঙলদৈত যেতিয়া বাই ইলেকশ্যন হৈছিল, তেতিয়া বহুত বিদেশী তাত ধৰা পৰিছিল। আৰু তেতিয়াই প্ৰথমবাৰ কাৰণে নগাঁও কলেজত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহকৰ সভা হৈছিল আৰু এই সভাতেই অসমত পৰা বিদেশী বিতাৰণৰ এটা আন্দোলনৰ কাৰ্যসূচী লোৱা হৈছিল। আৰু সেইখন প্ৰথম মিটিঙতো মই আছিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ। কেইবাবাৰো পুলিচৰ নিৰ্যাতিত হৈছিলোঁ। আৰু এবাৰ মই ঘৰলৈ আহোঁতে লখিমপুৰত মোক ৰাস্তাৰ পৰা খেদি নি লালুকত পুলিচে ধৰি মোক আকৌ সুমুৱাই দিছিল। ইয়াৰ পাছতো মই বহুতবাৰ নিৰ্যাতিত হৈছিল। মই বহুতবাৰ থানাত লকআপত সোমাব লগা হৈছিল। মোক মিছাকেই কিছুমান কেছত সোমোৱাই দিছিল, ব্লাষ্টিং কেছত। আৰু 1983 চনত মোক নেশ্যনেল ছিকিউৰিটি এক্টত মোক এৰেষ্ট কৰিছিল আৰু মই তেতিয়া গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় 1.5 মাহ 2 মাহ থাকিব লগা হৈছিল। ইয়াৰ পাছত এতিয়া হিমন্ত বিশ্ব শৰ্মা সেই সময়ত অসম আন্দোলনৰ লগত একেবাৰে জড়িত আছিল। তেওঁ এজন সৰু ল'ৰা আছিল, কিন্তু তেওঁ সেই সময়ত অসম আন্দোলনৰ লগত একেবাৰে জড়িত হৈ পৰিছিল আৰু
আমাৰ যিসকল নেতা প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন আদি কৰি সকলোৰে লগত তেখেতে বিভিন্ন কাৰ্যসূচীত গৈছিল। আৰু এবাৰ তেওঁ লখিমপুৰলৈ আহোঁতে যেতিয়া পুলিচে আমাৰ সকলোকে এটেক কৰিছিল, প্ৰফুল্ল মহন্ত আছিল, লৰি ৰাজখোৱা আছিল, সেই সময়ত লৰি ৰাজখোৱা পুলিচে পেটত বেয়াকৈ মাৰিল আৰু তেওঁক ঠেলা এখনত উঠাই পেলাই তেওঁক হস্পিটেলাইজ কৰি দিছিল। আৰু মহন্ত তেতিয়া অলপ যেনে তেনে বাঢ়িল। আৰু হিমন্ত বিশ্ব শৰ্মা আৰু মই গৈ এতিয়া যিটো মৌদুমীয়া গাঁৱৰ পিছফালে এতিয়া এখন বান্দৰবাৰী বুলি কয়, সেই সময়ত এখন ডাঙৰ হাবি আছিল, এই হাবিত আমি লুকাই আছিলোঁ। আৰু গধূলি সময়ত যেতিয়া আন্ধাৰ হৈছিল তেতিয়া আমি পথাৰে আহি দলিননি মাজে মাজে আহি আমাৰ ঘৰ পালোঁ। আমাৰ ঘৰত হিমন্তক যেনে তেনে লুকুৱাই ৰাখি তাৰপিছত পিছদিনাখনি আকৌ আমি প্ৰফুল্ল মহন্তৰ লগত একেলগে তেওঁক লগাই দিছোঁ। গতিকে তেওঁ অসম আন্দোলনৰ লগত অতিকৈ জড়িত আছিল আৰু এই যথেষ্ট নিৰ্যাতিত হৈছিল আৰু যথেষ্ট কষ্টও কৰিছিল। অকল আমাৰ ৰুমেই নহয়, তেওঁ গোটেই সকলোৰে ৰুমত আহে। ভৃগু ফুকনৰ লগত তেওঁৰ যথেষ্ট ভাল আছিল, প্ৰফুল্ল মহন্তৰ লগতো ভাল আছিল, ললি ৰাজখোৱাৰ লগতো ভাল আছিল। তেওঁলোক আমাৰ হোষ্টেলতে আছিল আৰু মোৰ লগতো যথেষ্ট ভাল। যাই নহওক, তেওঁ অসম আন্দোলনৰ সময়ত যথেষ্ট সহায় কৰিছিল। পেপাৰ যিবোৰ লিখি দিয়া হৈছিল, নিউজবিলাক দি তেওঁ চাইকেল কৰিয়েই হওক বা বিভিন্ন উপায়েৰে গৈ পেলাই আছাম ট্ৰিবিউন, দৈনিক অসমত দিছিলে। তেওঁ যথেষ্ট কষ্ট কৰিছিল সেই সময়ত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। তেতিয়াতো আজিৰ নিচিনা বাহন নাছিল, গতিকে তেওঁ যথেষ্ট কষ্ট কৰি সেই সময়ত যথেষ্ট সহায় কৰিছিল। আপোনালোক সেই সময়ত হাফ পেণ্ট পিন্ধি আছিল। হয়, তেওঁ যাই নহওক, তেওঁ যথেষ্ট এই অসম আন্দোলনত সক্ৰিয় আছিল আৰু তেওঁ হাফ পেণ্ট পিন্ধিয়ে সেই সময়ত আছিল। এতিয়া হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ যথেষ্ট কোৱালিফাইড হ'ল আৰু তেখেতে কাম কৰা যিটো স্পিৰিট আগতে আছিল, কিন্তু এতিয়া তাতকৈ বহুত বেছি হ'ল। তেওঁ যথেষ্ট কষ্ট কৰিব পাৰে আৰু তেওঁ এই কষ্টৰ ফল পাইছে। আৰু তেওঁ মানে আগতে যিমানটো কষ্ট কৰিছিল তাতকৈ এতিয়া বহুত কষ্ট কৰে। তেওঁ বোধহয় ৰাতি নুশুৱে, ৰাতি মানুহৰ ফোন ধৰে। যাই নহওক, তেওঁ উন্নতি হোৱাটো মই বিচাৰোঁ। হিমন্ত বিশ্ব শৰ্মাৰ লগত যিহেতু তেখেত এজন মুখ্যমন্ত্ৰী আৰু মোৰ সম্বন্ধ আছে, কিন্তু মই নিজৰ যিটো আমাৰ ব্যৱসায়ত ব্যস্ত আছোঁ। আৰু মই এতিয়া কণ্টিনিউৱাছলি 6 বাৰ 12 বছৰ মই প্ৰেচিডেণ্ট হৈ আছোঁ। আৰু লগতে মই যিখিনি দুখীয়া মানুহ আছে এই জিলাখনৰ বা যিসকলক মই সহায় কৰিব পাৰোঁ বা যিসকলক মই সুপৰামৰ্শ দিব পাৰোঁ, মই যিমান পাৰোঁ সকলোকে কৰোঁ। আৰু ইয়াত মই কাৰোৰ পৰা কোনো কেতিয়াবা আমি মাননিও নলওঁ, মোৰ মিছেছেও নলয়, আমি যথেষ্ট সহায় কৰোঁ। গতিকে আমি আৰু ভৱিষ্যতেও যি পাৰোঁ আমি দুখীয়া মানুহক যাতে সহায় কৰিব পাৰোঁ, এইখিনিয়ে যাতে ভগৱানে আমাক সহায় কৰে, এইখিনিয়ে। মোৰ মিছেছ মীনাক্ষী গোহাঁই বৰুৱা, তেখেতে যিসকল দুখীয়া মানুহ তেওঁলোকক সহায় কৰিব চায়। আৰু যদি তেওঁলোকে কিবা কাৰণে পইচা দিব নোৱাৰে বা তেওঁলোকে যদি দুখ কষ্ট কৰি পেলাই পইচা অনাটো গম পায়, তেতিয়াহ'লে তেওঁলোকক গালি পাৰি আৰু ভৱিষ্যতে এনেকৈ ধৰণে পইচা নানিবৰ কাৰণে কয় আৰু পইচা ঘূৰাই দিয়ে। যাই নহওক, তেওঁ দুখীয়া মানুহক সহায় কৰি আমি এইভাগে সুখী আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।